আমি ধেমাজি জিলাৰ নৱনিৰ্বাচিত সমিতিৰ তৰফৰ পৰা সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু লগতে আমি সংবাদ মাধ্যমকো আমাৰ যোগেদি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি আগন্তুক দিনত এই 33জনীয়া এখন সমিতিয়ে এটা পূৰ্ণাংগ ৰূপ আৰু আজি আমাৰ যি সংবিধানৰ নীতি আদৰ্শৰে শপত গ্ৰহণ কৰিছোঁ, এই নীতি আদৰ্শলৈ অনাগত দিনত আমি যি আমাৰ কৃষক বন্ধু আছে তেওঁলোকক আমি প্ৰতিটো ক্ষেত্ৰতে যাতে সহায় কৰিব পাৰোঁ তাৰ এটা আমি পদক্ষেপ ল'ম আগন্তুক দিনত। আৰু আমি যি বৰ্তমান দেখি আছোঁ যি আমাৰ ৰাসায়নিক সাৰৰ যি দুৰৱস্থা, আমি বিভাগৰ লগত কৃষি বিষয়াৰ লগত আমি আলোচনা কৰি তাকো আমি মহিমূল কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু যি ফেক্টৰী মালিক আমাক কেঁচা পাতৰ যি মূল্য তেওঁলোকে নিম্নগামী কৰে তাকো আমি উচ্চ মানদণ্ড কৰি আমাৰ যি কেঁচা পাতৰ উচ্চ মানদণ্ড তৈয়াৰ কৰি আমি উচিত মূল্য পাবৰ কাৰণে আমি যত্ন কৰিম। অসমৰ নিবনুৱা সমস্যা বৃহত্তৰ নিবনুৱা সমস্যা দূৰীকৰণৰ ক্ষেত্ৰত সদৌ অসম ক্ষুদ্ৰ চাহ খেতি সন্থাই যি ষ্টেপ লৈছে, যেনেধৰণে সৰু সৰু দোকানীবিলাক ভাঙি ভাঙি এখন ধুনীয়া পৰিৱেশৰ চাহ লগতে তেওঁলোকৰ পৰিয়াল পোহপাল নিয়াত সহায় হৈছে, তাত যাতে অসমৰ কৃষিমন্ত্ৰী মহোদয়ে অলপ সহায় আগবঢ়ায় আৰু আমাৰ পাবলগীয়া প্ৰাপ্যসমূহ যেনেধৰণে সঁজুলিসমূহ স্প্ৰে মেচিন, ঔষধ, ৰাসায়নিক সাৰ ইত্যাদি সকলোখিনি যাতে কৃষিমন্ত্ৰী মহোদয়ে আমাক যোগান ধৰাৰ ব্যৱস্থা কৰে আৰু পৰিয়ালসমূহৰ লগতে অসমৰ আৰ্থিক উন্নয়নৰ দিশত এখোজ আগবঢ়ায়। আমাৰ ক্ষুদ্ৰ কৃষকসকলক ঐক্যবদ্ধতাৰে আমি ধেমাজি জিলাখন সংগঠিত কৰি তেখেতলোকৰ যিবোৰ আভ্যন্তৰীণ সমস্যা আৰু বাহ্যিক যিখিনি সমস্যা আছে সেইখিনি আমি সজোৰে অসম চৰকাৰ তথা আমাৰ টি বোৰ্ড তেওঁলোকক আমি জনাব বিচাৰোঁ। কাৰণ আমাৰ কৃষকসকলৰ মাজত এতিয়াও বহু সমস্যাই দেখা দিছে। সাৰ, ঔষধ, মেডিচিন আদি নানা ধৰণৰ আৰু প্ৰতিকূল বতৰৰ কাৰণে আমাৰ কৃষকসকলৰ আজি প্ৰায় 40% গছ শুকাই মৰি গৈছে। গতিকে এই কৃষকসকলে আজি যিটো সাংগঠনিক ঐক্য ৰক্ষা কৰি চৰকাৰৰ ঘৰ বা আমাৰ টি বোৰ্ডক আমাৰ যিটো মেছেজ যাব লাগে তেওঁলোকক আমি এই বিষয়লৈ ক্ষুদ্ৰ কৃষকসকলৰ প্ৰতি চিন্তা চৰ্চা কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। এই ক্ষেত্ৰত আমাৰ যিসকল বিগ গ্ৰোৱাৰ্ছ আছে অৰ্থাৎ ফেক্টৰী মালিক, সেইসকলে আমাক এটা তেনেই নিম্নমানৰ মূল্য দি কেঁচা পাতটো ক্ৰয় কৰে। গতিকে আমি যিমানখিনি সমস্যাত ভুগিছোঁ, বৰ্তমান কীটনাশক সাৰ, ঔষধ আদি দাম আকাশলংঘী হৈ গৈ আছে আৰু সেইমতে তেওঁলোকৰ যিটো প্ৰাপ্য অৰ্থাৎ কেঁচা পাত বিক্ৰী কৰি যিটো প্ৰাপ্য তেওঁলোকে গ্ৰহণ কৰে সেইটোৱে কোনোমতে জোৰা মাৰিব পৰা নাই বৰ্তমান সময়ত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।